আসসালামু আলাইকুম, নমস্কাৰ। মোৰ এটা দুখ মনৰ ভিতৰত লাগি আছে। মই যিসকলে মানুহৰ কাম কৰোঁ, ভাল কাম কৰি দিওঁ, পলিটিক্স নেতা মই নাম নকওঁ, সেই মানুহটোৱে পিছত মোক বেয়া কমেণ্ট কৰে। মানে সি ৰাইজক দেখুৱাই যে মই কবিৰাজ বিশ্বাস নকৰোঁ, কিন্তু ৰাতি যেতিয়া 11টা পাৰ হৈ যায়, 12টা পাৰ হৈ যায়, তেতিয়া বৰপেটা জিলাত স্কৰপিঅ, ইনোভা, ফৰচুনাৰ এনেকুৱা যি দামী দামী গাড়ী আছে পঠাই দিয়ে যে তাক লৈ আহা। মই ঘৰত যাওঁ, ভালকে আসন পাতি বহো, কাম কাজবোৰ কৰোঁ, পইচা পাতি দি দিয়ে, কিন্তু ৰাতিপুৱাই কি কৰে মোক বেয়া কমেণ্ট কৰে। মানে সি দেখুৱাই যে মই কবিৰাজ বিশ্বাস নকৰোঁ, কিন্তু মইতো তাৰ কাম কৰি দিওঁ। মই অসমৰ এনেকুৱা কিবা ৰাজনীতি নেতা নাই যে মই তাৰ কামবোৰ কৰা নাই। বহুত ওপৰ হাই ৰেংকৰ মানুহৰ মই কাম কৰিছোঁ, কিন্তু মোক ঠগাইছে, মোক পইচা দিয়া নাই। যিটো দিয়াৰ কথা আছিল মোক প্ৰবলন দিছে, কিন্তু মোক পইচা দিয়া নাই। মই অন কেমেৰাত নাম নকওঁ। অসমৰ এনেকুৱা এজন ব্যক্তি আছে, গোটেই দিন সি কোনটো সময়ত কোনটো কালাৰৰ সাজ পোছাক পিন্ধিব, সি যে লগত চিকিউৰিটি ৰাখে, চিকিউৰিটিৰ যি নাম, যিটো ৰাখীৰ লগত বেচ মিলাই কোনোবা দিন গাড়ীৰ সন্মুখত বহিছে, কোনোবা দিন পিছত বহিছে, কোনোবা দিন গামোচা নীলা কালাৰ ৰাখিছে, কোনোবা দিন গামোচা বগা কালাৰ ৰাখিছে, কোনোবা দিন হালধীয়া ৰাখিছে, কোনোবা দিন কিবা ৰাখিছে, মই নাম নকওঁ। কিন্তু মোক বেচাৰাই বহুত ঠগাইছে, কিন্তু মই সহ্য কৰিছোঁ। ঈশ্বৰ ভগৱানে সহ্য নকৰে। কিন্তু তাৰ যিটো বাওঁ ভৰি আছে, সেই ভৰিৰ তলত, জোতাৰ তলত সি এটা বস্তু ৰাখে, আৰু যিটো ডান ভৰিৰ তলত এটা বস্তু ৰাখে, আৰু তাৰ ইয়াতে এটা বস্তু আছে, ইয়াতে এটা বস্তু আছে। তাৰ যি চিকিউৰিটি আছে, চিকিউৰিটি সি ৰাখি মিলাই বেচ মিলাই কাম কৰে। কেতিয়াবা সৰু ছোৱালীক, সৰু ল'ৰাক ভাত খুৱাইছে, কেতিয়াবা সেই ডাঙৰ ল'ৰাক ভাত খুৱাইছে, কেতিয়াবা মানে মন্দিৰতো গৈছে, কেতিয়াবা মাজাৰতো গৈছে, মই নাম নকওঁ, কিন্তু মোক ঠগাইছে। বেচাৰাই যিখিনি মোক আশা আৰু প্ৰবলন দিছিল, সেইখিনি অলপো মোক দিয়া নাই। মই মোৰ পকেটৰ টকাৰে কাম কৰি দিছোঁ। মোক বহুত কিবা কিবি কৈছিল, ইটো দিম, সিটো দিম, ৰজা বনাই দিম, প্ৰজা বনাই দিম, গাড়ী দিম, সি দিম, কিন্তু দিয়া নাই। মোক বোম্বাইতো চেনেল কৰি লৈছিল, কিন্তু মোক দিয়া নাই, ঠগাইছে। কিন্তু মইতো সত্য মানুহ, সত্য কবিৰাজ, কিন্তু মই নাম নকওঁ। কিন্তু মই বহুত অসমৰ ৰাজনীতি পলিটিক্স নেতাৰ মই কাম কৰিছোঁ, লাগিলে মই প্ৰমাণ দিম। 100টা এছপিৰ কাম কৰিছোঁ, 100টা ডিচিৰ কাম কৰিছোঁ, 100টা OCৰ কাম কৰিছোঁ, মোটামুটি 2000ৰ ওপৰত এডভোকেট, হাইকোৰ্টৰ উকিল, আইনৰ যিটো আইনৰ মানুহ, অধিবক্তা, এডভোকেট, মেজিষ্ট্ৰেট, তাৰ কাম কৰিছোঁ, কিন্তু মোক ঠগাইছে, মোক দিয়া নাই। সেইকাৰণে মই এতিয়া সেই মানুহকে সকলোৱে ঘিণ কৰোঁ, পলিটিক্স নেতাবোৰক ঘিণ কৰোঁ। মই সৰু সুৰা সাধাৰণ ৰাইজৰ মই কাম কৰোঁ। তো গতিকে আপোনালোকে পলিটিক্স নেতাসকলে মোৰ পৰা আঁতৰি থাকক। মই সাধাৰণ ৰাইজৰ লগত মিলি আছোঁ, সাধাৰণ ৰাইজৰ কাম কৰোঁ। সেনেকুৱা মানুহৰ যদি কিবা কাম থাকে মোৰ লগত যোগাযোগ কৰিব। খুদা হাফিজ, জয় অসম।